সপোনৰ স্কুটি লৈ ঘৰ পালেগৈ হাফিজুৰে। জীৱনত সকলোৰে সৰু বৰ সপোন থাকে। বহুতেই অনায়াসে বাস্তৱ ৰূপ দিয়ে সপোনৰ। কিন্তু নিম্ন আয়ৰ দৰিদ্ৰ পৰিয়ালৰ লোকৰ বাবে সপোন বা আশাকাংক্ষা বাস্তৱিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হয় বহু অধ্যৱসায় অথবা কষ্টকৰ সংগ্ৰামৰ। বৰপেটা ৰোডৰ পাৰ্শ্বৱৰ্তী গোবৰ্ধনৰ হাফিজুৰৰ সপোন আছিল এখন স্কুটিৰ। কোনোমতে ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা হাফিজুৰ আকন্দৰ বাবে সহজসাধ্য নাছিল এখন স্কুটি ক্ৰয় কৰাৰ। সেইবাবে বছৰ বছৰ ধৰি খুচুৰা মুদ্ৰা জমা কৰিছিল নিম্ন উপাৰ্জনৰ যুৱকজনে। অৱশেষত এটকীয়া দুটকীয়া মুদ্ৰাৰে ক্ৰয় কৰিলে স্কুটি। গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে হাফিজুৰৰ ঘৰৰ পৰা উলিয়াই আনিলে বস্তা ভৰ্তি খুচুৰা মুদ্ৰা। ডাউন পেমেণ্ট দিলে মুঠ 22,000 টকাৰ মুদ্ৰাৰে। বহুতখিনি মানে জমা কৰিছোঁ। মোৰ বহুত দিনৰ এটা সপোন আছিল যে মই এটা বাইক ল'ম বুলি। মানে সেনেকৈ দোকানৰ পৰা একেলগে 22,000 টকা ওলাই দিয়াটো মানে অলপ কষ্ট হয়। সেইকাৰণে মই ভাবছোঁ যে খুচৰাখিনি জমা কৰি এটা সময়ত মানে মই এটা বাইক ল'ম বুলি আশা কৰি মানে খুচৰাখিনি জমা কৰিছিলোঁ। আৰু সেই বস্তুৰে খুচৰাখিনি অলপ গণি চালোঁ, মোটামুটি 22,000 টকা হৈছে। সেইটো দিয়ে মই ফাইনেন্সৰ মাথা মাৰি এটা বাইকটো স্কুটি এটা ওলাই ল'লোঁ। হাফিজুৰৰ এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়ায় গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে। গৈছিল যাওঁতে তাত খুব গৰীব মানুহজন, খুব গৰীব। তেখেতে ক'লে যে মই বহুত দিন ধৰি গাড়ী এখন ল'ম বুলি প্লেনিং কৰি আছোঁ, কিন্তু মানে কি হৈছে পইচাৰ অভাৱত ল'ব পৰা নাই। তো তেতিয়া মিন্ময় দাসে যাই যেতিয়া দেখিলে, তো তাত কি দেখিলে, খুচুৰা পইচাহে দেখিছিলে। তাত দেখি সি হতবাক হৈ গৈছিল। ইমান পইচা, 22,000 টকা তাত খুচুৰা আছিল। তো থাকোঁতে সি অকণমান হতবাক হ'ল। হৈ কেনে সি আমাক ফোন কৰিছে। তেতিয়া আমি ক'লোঁ যে ঠিক আছে, তুমি পইচাখিনি লৈ আহা। যেতিয়া আমি তেতিয়া দেখিলোঁ অকল 1 টকা আৰু 2 টকাহে আছিলে। তো আমি সেইখিনি কইনছ আমি গণিলোঁ। গণি কেনে তেখেতক মিনিমাম 2-3 ঘণ্টাটো লাগি গৈছে আমাৰ। তো যি কি নহওক, গৰীব মানুহ, ভাল লাগিছে, আমাৰো ভাল লাগিছে। তেখেতক যিখিনি পাৰোঁ আমি হেল্প কৰি দিছোঁ। আমি নিজে চখ হৈ গৈছোঁ। ইমানখিনি টকা বস্তা মানে ভৰ্তি হৈ গৈছে। আপোনাৰ ধৰিব, আমাৰ ষ্টাফ যিমানজন আছোঁ গোটেইবিলাকে কাউণ্টিং কৰিছোঁ। তাৰপিছতে আপোনাৰ কমপ্লিট হৈছে। 1 টকাৰ পৰা 10 টকালৈকে তেখেতৰ মানে কইনছ আছিলে। তো ভাল লাগিছে, বহুত ভাল লাগিছে। তেখেতৰ পৰা আমিও শিকিব পাৰিলোঁ যে তেনেকুৱা বস্তু এটা ল'ব পাৰি আৰু কইনছৰ পৰা। এইদৰে সপোনৰ স্কুটিখন ক্ৰয় কৰি গোবৰ্ধনৰ হাফিজুৰ আকন্দ হৈ পৰিছে নিম্ন আয়ৰ লোকৰ বাবে এক প্ৰকাৰ আদৰ্শস্বৰূপ। বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও প্ৰদৰ্শন কৰিলে দৃষ্টান্তৰ। বৰপেটা ৰোডৰ পৰা ৰাজকুমাৰ চাহুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।